এখন নৈয়ে কঢ়িয়াই আনিছে বিপদ ঘণ্টা। পবা বনাঞ্চলৰ জীৱকুলৰ মাজত হাহাকাৰ। মৃত্যু হৈছে বিভিন্ন প্ৰজাতিৰ মাছ। ৰোগত আক্ৰান্ত হৈছে মানুহ, জীৱ-জন্তু। হয়, জোনাইৰ বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে প্ৰস্তাৱিত পবা বনাঞ্চলৰ জীৱকুলৰ লগতে পবা বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চলত বসবাস কৰা ৰাইজৰ পোহনীয়া জীৱ-জন্তু, মৎস্য তথা মানুহৰ বাবে চিলে নৈয়ে কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ। প্ৰায় 2 মাহ ধৰি নৈৰ প্ৰদূষিত খোলা পানী সেৱন কৰি ৰোগত আক্ৰান্ত হৈছে নৈপৰীয়া ৰাইজ। সমান্তৰালকৈ বিভিন্ন প্ৰজাতিৰ মাছৰ মৃত্যু হৈছে। পবা বনাঞ্চল কাষৰীয়া থকা যিটো চিলে নদী, ইয়াত আজি 2 মাহ ধৰি আমাৰ এই কিবাখন নদীখন পুৰা গোলা হৈ আছে, পানী গোলা হৈ আছে। গতিকে ইয়াত গোটা আমাৰ জেলম ৰাইজে বহুত অসুবিধা হৈ আছে, কষ্ট পাইছে। গা ধুবলৈ এতিয়া অসুবিধা, লগতে গৰুমো আছে। এইবিলাক মানে বহুত বেমাৰ আজাৰ পৰি গৈছে। জানিব পৰা মতে পবা বনাঞ্চলৰ দাঁতিতেই বৈ আছে চিলে নদীৰ সীমান্ত অৰুণাচল প্ৰদেশৰ ৰেলৱে দলং। 4-লেনযুক্ত পথ সম্প্ৰসাৰণ, এখন ক্ৰেচাৰ মিলৰ লগতে নদীত খনন কাৰ্য চলি থকাৰ বাবেই নদীৰ পানী ভয়ংকৰভাৱে প্ৰদূষণ হোৱাৰ লগতে বোকা পানীলৈ ৰূপান্তৰ হৈছে তিলেৰ পানী। জানিব পাৰিছো আমি এই 4-লেনযুক্ত ৰাস্তা দলংখন বনাই আছে, তাৰ কাৰণে এই পানীখন গোলা হৈছে বুলি আমি জানিব পাৰিছো। ইয়াৰ উপৰি আমি জানিব পৰা মতে এটা কেঁচাৰ মিল আছে বুলি শুনিছো। এইটো ইয়াত হাতী আহে, লগত পশু পক্ষী বিলাক আহে, ইয়াৰে পানী খায়, এই নদীৰে পানী খায়। আৰু ইয়াত এতিয়া চাওক আপোনালোকে, যিটো এতিয়া মাছৰ গাভিনী হোৱাৰ সময়, যিহেতু জুন জুলাইৰ পৰা এতিয়া মাছ কণী দিবগে, তাৰ বাবে এতিয়া পানী গোলা হৈ আছে। ইয়াৰ মাছ চব মৰি গৈছে। মানে বহুত কেমিকেল যুক্ত কিবা সোমাই আছে মানে। ইয়াৰ উপৰিও চিলে নদীৰ ওপৰত দলং নিৰ্মাণৰ কাম চলি থকাৰ বাবে দলং নিৰ্মাণত ব্যৱহাৰ কৰা চিমেণ্ট অথবা ৰাসায়নিক দ্ৰব্য নৈৰ বুকুত পেলোৱাৰ বাবে পানী ঘোলা হৈ প্ৰদূষিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে। অসম চৰকাৰক আমি আমাৰ পাৰৰ পৰা জনাব বিচাৰিছো যে যাতে এই দলংখন কি ধৰণে সিহঁতে ব্যৱস্থা কৰি পানীখন চাইড কৰি মানে বনাই দিলে আমাৰ কাৰণে ভাল হ'ব বুলি আমাৰ তৰফৰ পৰা জনাই দিছো। বিগত 2 মাহ ধৰি এইদৰে চিলে নদীয়ে ভয়ংকৰ বিপদ মাতি আনিছে পবাৰ দাঁতিকাষৰীয়া অঞ্চলসমূহলৈ। গতিকে অতি শীঘ্ৰেই পবাৰ জীৱকুলৰ সমান্তৰালকৈ নদীৰ কাষত বসবাস কৰা সাধাৰণ জনতাৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত বিভাগীয় কৰ্তৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী তুলিছে নৈখনৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজে। এতিয়া এই বিষয়টোৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কিমান গুৰুত্ব প্ৰদান কৰে সেয়াহে হ'ব লক্ষণীয়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।